পাৰ্থ চাওক, বিজেপিয়ে সাংগঠনিক দিশত যিহেতু বিভিন্ন কাম তেওঁলোকে প্ৰতিদিনেই কৰি থাকে আৰু আজিৰ দিনটোত আপুনি কোৱাৰ ধৰণে ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক সহকাৰী যিজন শিৱপ্ৰকাশ আহি উপস্থিত হৈছে এই গুৱাহাটীত আৰু বৰ্তমান বাজপেয়ী ভৱনত তেওঁলোকৰ যিখন সাংগঠনিক প্ৰথমখন বৈঠক আছে সেইখন আৰম্ভ হৈছে আৰু আপুনি কোৱাৰ ধৰণে আজিৰ দিনটোত বিজেপিৰ যি 39খন সাংগঠনিক জিলা আছে তাৰে 35খন পূৰ্বতে দি থৈছিলে যেতিয়া ভৱেশ কলিতা সভাপতি হৈ আছিল। 4খন বাকী আছিল, সেইকেইখন হৈছে কোকৰাঝাৰ, ধুবুৰী, হোজাই আৰু মাজুলী। এই 4খন জিলাৰ সভাপতি নিযুক্তি দিবলৈ এতিয়াও বাকী আছে আৰু সেই 4 জিলাৰ সভাপতি আজিৰ দিনটোত তেওঁলোকে নিযুক্তি দিব, সেই কথা স্পষ্ট হৈ পৰিছে। তেওঁলোকে সেয়া নিযুক্তি প্ৰক্ৰিয়া আজিৰ দিনটোত চলাব আৰু তাৰ লগতে সাংগঠনিক বৈঠক যিহেতু হৈছে বিজেপিৰ অসমৰ যিটো টীম, বিশেষকৈ দিলীপ শইকীয়াৰ যিটো 2026 সাপেক্ষে যি টীম গঠন কৰিব লাগে সেই টীম গঠনৰ বাবেও যিখিনি কথাত ৰৈ গৈছে তেওঁলোকৰ পাতিবলগীয়া কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আছে, সেই পাতিবলগীয়া কথাখিনি নিশ্চয় আজিৰ দিনটোত যিহেতু ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক সহকাৰী শিৱপ্ৰকাশ আহিছে, গতিকে শিৱপ্ৰকাশৰ উপস্থিতিত তেওঁলোকে সেই কামখিনিও হয়তো তেওঁলোকে আগবঢ়াব। কাৰণ খুব কম সময়ৰ ভিতৰতে বিজেপিয়ে তেওঁলোকৰ অসমৰ যিটো বিষয়ববীয়া যিখন সমিতি, সেই বিষয়ববীয়া সমিতিখন গঠন কৰিব লাগিব, য'ত দিলীপ শইকীয়া ইতিমধ্যে সভাপতি হৈছে, কিন্তু উপসভাপতি 8গৰাকীকৈ তেওঁলোকে নিযুক্তি দিব লাগিব, সাধাৰণ সম্পাদক 3গৰাকী তেওঁলোকে নিযুক্তি দিব লাগিব, তাৰ লগতে সম্পাদক তেওঁলোকে 8গৰাকী নিযুক্তি দিব লাগিব। এইখিনিৰ উপৰিও তেওঁলোকৰ কোষাধ্যক্ষ, সহ কোষাধ্যক্ষ, মুখ্য মুখপাত্ৰ, 8টা মৰ্চাৰ সভাপতি, এই সকলোবোৰ তেওঁলোকৰ নিযুক্তি প্ৰক্ৰিয়া যিখিনি আছে, কাৰ্যালয় সম্পাদক তেওঁলোকে নিযুক্তি প্ৰদান তেওঁলোকে কৰিব লাগিব। গতিকে এই দিশবোৰত যিখিনি জটিলতা তেওঁলোকৰ বাবে আছে, কাৰণ অসমৰ যদি গোটেই জনগাঁথনি বা বিজেপিৰ ক্ষেত্ৰত তেওঁলোকৰ ৰাজনৈতিক যিখন মানচিত্ৰ, সেই ৰাজনৈতিক মানচিত্ৰত তেওঁলোকে উজনি অসম, নামনি অসম, তাৰ লগতে আপুনি বৰাক উপত্যকা, এই গোটেই দিশসমূহ সামৰি তেওঁলোকে নিযুক্তি প্ৰক্ৰিয়া তেওঁলোকে কৰিব লাগিব। কাৰণ সাধাৰণ সম্পাদক 3গৰাকী যথেষ্ট গুৰুত্বপূৰ্ণ তেওঁলোকৰ বাবে। গতিকে সেই 3গৰাকী সাধাৰণ সম্পাদকৰ পদবীত তেওঁলোকে কাক ৰাখে সেই কথা নিশ্চিতভাৱে তেওঁলোকে এই বৈঠকসমূহৰ যোগেদি তেওঁলোকৰ জটিলতা যিখিনি আছে সেইখিনি তেওঁলোকে দূৰ কৰিব লাগিব। উপসভাপতি তেওঁলোকে কাক নিযুক্তি দিব সেইখিনিৰ ক্ষেত্ৰতো তেওঁলোকৰ তেনেধৰণৰ কিছু কথা থাকিব, যে নতুন আৰু পুৰণিৰ সংমিশ্ৰণৰ মাজেৰে যিহেতু সমিলমিলৰ মাজেৰে গোটেই দিশটো আগবঢ়াই নিব লাগিব। গতিকে উপসভাপতি কাক নিযুক্তি দিয়ে সেই দিশটোও থাকিব। সম্পাদক 8গৰাকী কেনেধৰণে দিলীপ শইকীয়াই নিৰ্বাচিত কৰে সেইখিনি কথা থাকিব। 8টা মৰ্চা বিজেপিৰ আছে, গতিকে সেই 8 মৰ্চাৰ সভাপতি নিযুক্তিৰ ক্ষেত্ৰত যুৱ মৰ্চাৰ সভাপতি অৱশ্যে খুব কম সময়ৰ আগতেই তেওঁলোকে সলনি কৰিছিল, ৰাকেশ দাসক তেওঁলোকে যুৱ মৰ্চাৰ সভাপতি নিযুক্তি দিছিল, কিন্তু বাকী যিখিনি মৰ্চা আছে বা সেই যুৱ মৰ্চাৰ ক্ষেত্ৰতো সাল সলনি কৰবাত হ'ব নেকি, বা 8টা মৰ্চাৰ কেনেধৰণে তেওঁলোকে আগবঢ়াব। কাৰণ এইবাৰ বিজেপিয়ে কিছু নতুন নিয়ম তেওঁলোকে বলবৎ কৰিছে। আপুনি যদি চাই যে ৰাজ্যিক সভাপতি যিগৰাকী আছে তেওঁ 2026ৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব নোৱাৰিব। গতিকে তেনেকুৱা ধৰণৰ কিছু নিয়ম তেওঁলোকে নতুনকৈ বলবৎ কৰিছে। গতিকে এই যে উপসভাপতি হওক, সাধাৰণ সম্পাদক হওক বা সম্পাদক হওক, তেওঁলোকৰ যিখন সমিতি থাকিব, 8 মৰ্চাৰ সভাপতি থাকিব, তেওঁলোকে আচলতে পৰৱৰ্তী 2026ৰ নিৰ্বাচনত তেওঁলোক অৱতীৰ্ণ হ'ব পাৰিবনে নাই, এইসমূহ যিখিনি জটিলতা আছে এই জটিলতাখিনি তেওঁলোকে দূৰ কৰিব লাগিব। আৰু মই কোৱাৰ ধৰণে উজনি অসম, নামনি অসমৰ যিখিনি তেওঁলোকৰ মাজত কেতিয়াবা জটিলতা থাকে, যে উজনি অসমৰ পৰা ইমান থাকিব লাগিব, নামনি অসমৰ পৰা থাকিব লাগিব, আৰু এইবাৰ বিশেষকে মহিলাৰ তেওঁলোকৰ ইয়াত নিযুক্তি প্ৰদানত যি সাংগঠনিক নিযুক্তি, সেই সাংগঠনিক নিযুক্তিত মহিলাক কিমান দূৰ অগ্ৰাধিকাৰ দিব, এই দিশসমূহ নিশ্চয়কৈ থাকিব। গতিকে বিজেপিৰ আজিৰ যিখন বৈঠক আছে সেই বৈঠকখন বিজেপিৰ দিশেৰে যথেষ্ট তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ, আৰু সেই বৈঠকখন ইতিমধ্যেই বাজপেয়ী ভৱনত আৰম্ভ হৈছে। পাৰ্থ, ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাজু বৰুৱা সমগ্ৰ বিষয়টো সন্দৰ্ভত সবিশেষ তথ্যখিনি জনোৱাৰ বাবে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।